আমি আৰম্ভ কৰিছোঁ ইয়াতে মেমৰেণ্ডাম দিয়া অকল ইয়াতে আমি খাদ্য নাথাকোঁ, আমি ইউএনলৈ এই গোটেই এভিডেঞ্চ আমি পঠিয়াম আৰু অতি শীঘ্ৰেই যাতে এই বন্ধ কৰে বাংলাদেশত হিন্দু যিটো নৰমেধ যজ্ঞ চলি আছে সেইবোৰ যাতে বন্ধ হয় তাৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু সোনকালে তেওঁলোকলৈ আহ্বান জনাইছোঁ। আৰু আমি ইণ্ডিয়ান গভৰ্ণমেণ্টকো এটা ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে এটা ষ্টেপ লয় ইয়াৰ অতি বলিষ্ঠ ষ্টেপ লয় যাতে বাংলাদেশে দ্বিতীয়বাৰ হিন্দুৰ ওপৰত অত্যাচাৰ কৰিবলৈকে তেওঁলোকে ভাবিবলগীয়া হয়, 100 বাৰ ভাবিবলগীয়া হয়। কাৰণ হিন্দুস্তান ইণ্ডিয়া বাংলাদেশৰ বাপেক হয় আৰু এই হিন্দুস্তানে কিন্তু আমাৰ এই বাংলাদেশক এদিন স্বাধীন কৰাইছিলে। গতিকে তেওঁলোকে এই কথাটো যাতে পাহৰি নাযায়। বাংলাদেশত আমাৰ হিন্দু ভাই ভনীসকলৰ ওপৰত যি নিৰ্মমভাৱে অত্যাচাৰ কৰি সিহঁতসকলৰ ওপৰত যি হত্যা লুণ্ঠন বলাৎকাৰ কৰিছে সেই সন্দৰ্ভত বিশ্ব হিন্দু মহাসংঘই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে মহাসংঘৰ কাৰ্যকৰ্তা স্থানীয় ৰাইজ সকলো একত্ৰিত হৈ আজি শিলপুখুৰীস্থিত বাংলাদেশ এছিষ্টেণ্ট হাই কমিছন বৰ্ডত এখন স্মাৰক পত্ৰ দাখিল কৰে। মাতৃশক্তিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা তথা বিশ্ব হিন্দু মহাসংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৱ লিমা মহন্তৰ নেতৃত্বত শিলপুখুৰীস্থিত বাংলাদেশৰ পাছপোৰ্ট অফিচত ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশৰ উপসভাপতি শ্ৰী প্ৰাঞ্জল ভট্ট, ৰাজ্যিক মুখপাত্ৰ শ্ৰী দিগন্ত গোস্বামী, উত্তৰ পূৰ্বাঞ্চলৰ সহ প্ৰভাৰী শ্ৰী আকাশ শৰ্মা, ৰাজ্যিক যুৱ সভাপতি শ্ৰী অভিষেক মিশ্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় শ্ৰী চিন্তু শৰ্মা আৰু ৰিয়া ৰায়, ৰাজ্যিক কাৰ্যবাহী সদস্য ক্ৰমে মিতুল শৰ্মা, ঋতুৰাজ দাস, লগতে স্থানীয় লোকসকল অজয় দে, সঞ্জয় কুমাৰ দাস, প্ৰশান্ত চক্ৰৱৰ্তী, কৰ্ণ দাস আদি। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমি আৰম্ভ কৰিছোঁ ইয়াতে মেমৰেণ্ডাম দিয়া অকল ইয়াতে আমি খাদ্য নাথাকোঁ, আমি ইউএনলৈ এই গোটেই এভিডেঞ্চ আমি পঠিয়াম আৰু অতি শীঘ্ৰেই যাতে এই বন্ধ কৰে বাংলাদেশত হিন্দু যিটো নৰমেধ যজ্ঞ চলি আছে সেইবোৰ যাতে বন্ধ হয় তাৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু সোনকালে তেওঁলোকলৈ আহ্বান জনাইছোঁ। আৰু আমি ইণ্ডিয়ান গভৰ্ণমেণ্টকো এটা ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে এটা ষ্টেপ লয় ইয়াৰ অতি বলিষ্ঠ ষ্টেপ লয় যাতে বাংলাদেশে দ্বিতীয়বাৰ হিন্দুৰ ওপৰত অত্যাচাৰ কৰিবলৈকে তেওঁলোকে ভাবিবলগীয়া হয়, 100 বাৰ ভাবিবলগীয়া হয়। কাৰণ হিন্দুস্তান ইণ্ডিয়া বাংলাদেশৰ বাপেক হয় আৰু এই হিন্দুস্তানে কিন্তু আমাৰ এই বাংলাদেশক এদিন স্বাধীন কৰাইছিলে। গতিকে তেওঁলোকে এই কথাটো যাতে পাহৰি নাযায়। তেওঁলোকক আনিব হ'লে আমি ইয়াতে খালী কৰিব লাগিব। তো ইয়াতে খালী কৰিবলৈ আমি আমাৰতো আৰু ইমান লোড ল'ব পৰা ক্ষমতা নাই, আমাৰ ক্ষমতা নাই। গতিকে ইয়াতে খালী কৰিব লাগিব। তেওঁলোকেতো ইয়াতে ব্যৱসায় কৰি আছে, ব্যৱসায় বাণিজ্য কৰি পেলাই তেওঁলোকে ইনকাম কৰি আছে। গতিকে তেওঁলোকক এইখিনি ঠাই আমি খেতি পঠিয়াম। ধৰ্মীয় সংখ্যালঘু হিন্দু হওক বা খ্ৰীষ্টান হওক তেওঁলোকে যদি ভাৰতলৈ আহিব বিচাৰে সেইটো আপোনালোকে কি ক'ব? নিশ্চয় তেওঁলোকে তাতে অসুৰক্ষিত যিহেতু ফিল কৰিছে, গতিকে তেওঁলোকে নিশ্চয়কৈ ইয়াতে এখন সুৰক্ষা বিচাৰি তেওঁলোকে সীমান্তত সকলোৱে দেখিছে যে তেওঁলোকে আহিছে। কিন্তু এতিয়া ভাৰত চৰকাৰে যিটো ডিচিশ্যন ল'ব আমি সন্মতি জনাম, কাৰণ যিহেতু আমাৰ হিন্দুখিনি সুৰক্ষা দিয়াৰ কথা আছে। গতিকে আমি জাতি ভাষা জাতি এইবিলাক আমি চিন্তা বাদ দি প্ৰথমতে হিন্দুখিনি প্ৰটেকশ্যনৰ কথাহে ভাবিম আৰু নিশ্চয় আমি ভাৰত চৰকাৰে যিটো সিদ্ধান্ত লয় তাতে আমি এই সকলো